আজি অসম হিষ্ট্ৰীৰ কেইটামান MCQ কুৱেশ্যন লৈ আহিছোঁ। তো ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। প্ৰথমটো কুৱেশ্যনটো হ'ল মোৰ আপোনাৰ দেশ চং পাব্লিছড ইন মোৰ আপোনাৰ দেশ গীতটো কেতিয়া পাব্লিছ কৰা হৈছিল? অপশ্যনকেইটা হ'ল 1909 চনত, এবাৰ 1809 চনত, এবাৰ 1919 চনত, এবাৰ 1921 চনত। শুদ্ধটো হ'ব অপশ্যন এ, 1909 চনত মোৰ আপোনাৰ দেশ গীতটো প্ৰকাশ পাইছিল। নেক্সট কুৱেশ্যনটো হ'ল হেম সৰস্বতী ৱাজ এ কোৰ্ট পয়েট অফ হেম সৰস্বতী আছিল কোঁৱৰ দৰবাৰী কবি? অপশ্যনকেইটা হ'ল দুৰ্লভ নৰনাৰায়ণ, ইন্দ্ৰ নৰনাৰায়ণ, ৰূপ নৰনাৰায়ণ, এবাৰ সন্ধিয়া। শুদ্ধটো হ'ব অপশ্যন এ, দুৰ্লভ নাৰায়ণ। আৰু দুৰ্লভ নাৰায়ণ কমতা কিংডমৰ ৰজা আছিল। নেক্সট কুৱেশ্যন মাধৱ কন্দলী ৱাজ এ কোৰ্ট পয়েট অফ মাধৱ কন্দলী কাৰ দৰবাৰৰ কবি আছিল? অপশ্যনকেইটা হ'ল চুহুংমুং, মহামাণিক্য, দুৰ্লভ নৰনাৰায়ণ, এফ শিলা ৰায়। শুদ্ধটো হ'ব অপশ্যন বি, মহামাণিক্যৰ। নেক্সট কুৱেশ্যনটো হ'ল ফাৰ্ষ্ট প্ৰাইম মিনিষ্টাৰ অফ আছাম বিফৰ ইণ্ডিপেণ্ডেন্স ৱাজ স্বাধীনতাৰ পূৰ্বে অসমৰ প্ৰথম প্ৰধানমন্ত্ৰী আছিল? অপশ্যনকেইটা হ'ল ছাৰ ছাইদ মহম্মদ ছাদুল্লাহ, গোপীনাথ বৰদলৈ, বিষ্ণুৰাম মেধি, এবাৰ বিমলা প্ৰসাদ চলিহা। শুদ্ধটো হ'ব অপশ্যন এ, ছাৰ ছাইদ মহম্মদ ছাদুল্লাহ আছিল স্বাধীনতাৰ পূৰ্বে অসমৰ প্ৰথম প্ৰধানমন্ত্ৰী। নেক্সট কুৱেশ্যন দ্য ফাৰ্ষ্ট গভৰ্ণৰ অফ ইণ্ডিপেণ্ডেণ্ট আছাম ৱাজ স্বাধীন অসমৰ প্ৰথম ৰাজ্যপাল আছিল? অপশ্যনকেইটা হ'ল ছাৰ ৰনাল্ড ফ্ৰান্সিছ লৰ্ডছ, ছাৰ মহম্মদ ছালেহ আকবৰ হাইদাৰী, জয়ৰাম দাস দৌলতৰাম, এবাৰ ছাইদ ফাজল আলী। শুদ্ধটো হ'ব অপশ্যন বি, ছাৰ মহম্মদ ছালেহ আকবৰ হাইদাৰী স্বাধীন অসমৰ প্ৰথম ৰাজ্যপাল আছিল। নেক্সট কুৱেশ্যনটো হ'ল সতী সাধনী ৱাজ এ কুইন অফ সতী সাধনী কোন ৰাজ্যৰ ৰাণী আছিল? অপশ্যনকেইটা হ'ল চুতীয়া কিংডম, এবাৰ কোচ কিংডম, এবাৰ আহোম কিংডম, এবাৰ কমতা কিংডম। শুদ্ধটো হ'ব অপশ্যন এ, চুতীয়া ৰাজ্যৰ ৰাণী আছিল সতী সাধনী। নেক্সট কুৱেশ্যনটো হ'ল ফখৰুদ্দিন আলী আহমেদ ৱাজ দ্য ফখৰুদ্দিন আলী আহমেদ কি আছিল তলৰ অপশ্যনকেইটাৰ মাজত? যেনেকৈ অপশ্যনকেইটা ফিফ্থ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া, ছিক্সথ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া, ছেভেন্থ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া, এফিৰ এইথ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া। শুদ্ধটো হ'ব অপশ্যন এ, ফিফ্থ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া। আৰু এই ফখৰুদ্দিন আলী আহমেদের সময়ছোৱাতে আমাৰ দেশত ইমাৰ্জেঞ্চি লাগিছিল। নেক্সট কুৱেশ্যনটো হ'ল কিং অফ মণিপুৰ বাব্ৰুবাহন ৱাজ দ্য ছান অফ মণিপুৰৰ ৰজা বাব্ৰুবাহন কাৰ পুত্ৰ আছিল? অপশ্যনকেইটা হ'ল অৰ্জুন, নৰনাৰায়ণ, মহামাণিক্য, এবাৰ কৰ্ণ। শুদ্ধটো হ'ব অপশ্যন এ, অৰ্জুনৰ পুত্ৰ আছিল মণিৰামৰ ৰজা বাব্ৰুবাহন। নেক্সট কুৱেশ্যনটো হ'ল লংগেষ্ট ছাৰ্ভিং CM অফ ইণ্ডিয়া ইজ ভাৰতৰ আটাইতকৈ দীৰ্ঘদিনীয়া মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা ব্যক্তিজন কোন? অপশ্যনকেইটা হ'ল পৱন কুমাৰ চামলিং, তৰুণ ৰাম গগৈ, যোগী আদিত্যনাথ, এবাৰ হিমন্ত বিশ্ব শৰ্মা। শুদ্ধটো হ'ব অপশ্যন এ, পৱন কুমাৰ চামলিং। আৰু এই ছিকিমৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। আৰু ইয়াৰ কাৰ্যনিৰ্বাহৰ কালটো হ'ল 1994 পৰা 2009 চনলৈকে তেওঁ ছিকিমৰ CM হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। নেক্সট কুৱেশ্যনটো হ'ল লাচিত বৰফুকন মৈদাম ইজ লোকেটেড ইন লাচিত বৰফুকন মৈদাম ক'ত অৱস্থিত? অপশ্যনকেইটা হ'ল ডিব্ৰুগড়, যোৰহাট, শিৱসাগৰ, এবাৰ তিনিচুকীয়া। শুদ্ধটো হ'ব অপশ্যন বি, যোৰহাটত লাচিত বৰফুকন মৈদামটো অৱস্থিত। নেক্সট কুৱেশ্যনটো হ'ল ফাৰ্ষ্ট চিফ জাষ্টিচ অফ গুৱাহাটী হাইকোৰ্ট ৱাজ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথম মুখ্য ন্যায়াধীশ কোন আছিল? অপশ্যনকেইটা RF লৰ্ডছ, ৰনাল্ড ফ্ৰান্সিছ লৰ্ডছ, এবাৰ সন্দীপ মেহতা, এবাৰ N পটেশ্বৰ সিং। শুদ্ধটো হ'ব অপশ্যন এ, RF লৰ্ডছ আছিল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথম মুখ্য ন্যায়াধীশ। নেক্সট কুৱেশ্যনটো ফাৰ্ষ্ট স্পীকাৰ অফ আছাম এছেম্বলি ৱাজ অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ আছিল? অপশ্যনকেইটা হ'ল দেৱেশ্বৰ শৰ্মা, লক্ষেশ্বৰ বৰুৱা, বাবু বসন্ত কুমাৰ দাস, বিশ্বজিৎ দৈমাৰী। শুদ্ধটো হ'ব অপশ্যন চি, বাবু বসন্ত কুমাৰ দাস। নেক্সট logo of Assam Sahitya Sabha was designed by অসম সাহিত্য সভাৰ logo ডিজাইন কৰিছিল? অপশ্যনকেইটা হ'ল যুগল দাস, পাৰুল দাস, বিষ্ণুপ্ৰসাদ ৰাভা, এবাৰ জ্যোতিপ্ৰসাদ আগৰৱালা। শুদ্ধটো হ'ব অপশ্যন এ, যুগল দাস।
নেক্সট কুৱেশ্যনটো হ'ল আছাম মুভমেণ্ট ষ্টাৰ্টেড ফ্ৰম অসম আন্দোলন আৰম্ভ হৈছিল। অপশ্যনকেইটাৰ মাজত উত্তৰটো হ'ব অপশ্যন বি 1979 চনত অসম আন্দোলন আৰম্ভ হৈছিল। নেক্সট কুৱেশ্যনটো হ'ল ডিউৰিং দ্য টেন্যুৰ অফ হুইচ চিফ মিনিষ্টাৰ ৱাজ দ্য আছাম এক্সৰ্ড চাইন। কোন মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত অসম চুক্তি স্বাক্ষৰিত হৈছিল? অপশ্যনকেইটা হ'ল হিতেশ্বৰ শইকীয়া, ভৱেন্দ্ৰনাথ শইকীয়া, বিষ্ণুৰাম মেধি, গোপীনাথ বৰদলৈ। উত্তৰটো হ'ব অপশ্যন এ হিতেশ্বৰ শইকীয়াই আছিল অসম চুক্তি স্বাক্ষৰিত সময়ছোৱাত অসমৰ মুখ্যমন্ত্ৰী।